সকলোকে মোৰ ইউটিউব চেনেলৰ ভিজিট নিশ্চয় স্বাগতম জনাইছোঁ। মোৰ ছাবস্ক্ৰাইবাৰ বঢ়া নাই, টোটেলি বঢ়া নাই। ভাওনা ক্লিপ কিবা কিবি দিছোঁ, আপোনালোকে মোক মৰম কৰিছে, ভালে দেখিব। ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো। এতিয়া আগবাঢ়িছোঁ আপোনালোকৰ আমাৰ নামঘৰ ভাগত ভাস্কৰ্য যিখিনি কাম চলি আছে, সিংহখিনি চামগুৰি কৃষ্ণ বৰা আৰু নিতিন বৰাই কামখিনি কৰি আছে। কেনেকৈ কাম কৰি আছে সেইখিনি আপোনালোকৰ আগবাঢ়িছে চাব। হাতী চেপটো আৰম্ভ হৈছে। হাতীৰ যিটো মানে মেইন ফাউণ্ডেশ্যন হাড় মূৰবিলাক, সেই হাড় মূৰবিলাক বনাই আছে। এই সিংহটো আহি এইটো গ'ল গৈ আছে মানে, সেইখনো ইয়ে বনোৱা নিশ্চয়। এইখন গেট দেখা পাইছে, সতল সোমোৱা, এখন মোৰ ভিডিঅ'ত আপোনালোকে দেখা পাই থাকে। এখন চিনাকি গেট, এইখনৰ আহি এইখন তাতকৈ উন্নত হ'ব। যিনেকি মানুহে চিনি নাপায় ক'ত বামপুৰ গমেই নাপায়। লাগি আছো আৰু দেই, কালি টলংলঙীয়া ৰথকেইডালৰ পিছত এইটো নাট্যৰূপ। এইটো হাতী ফিল্ড এটা আহিলে, এইটো গোপন ৰহস্য দেখুৱাই দিলোঁ আৰু কলপটুৱা দি এনেকৈ কৰি পেলাই এইটো কৰিছোঁ। হাতীটো বনাই আছে। এই গেটৰ মগৰটো মানে মাটিতে নিৰ্মাণ হ'ব। এইটো আৰু চেপ এটা আঁকি ল'লে ধুনীয়াকৈ এইটো এই বনাই আছে। এই জোখটো লৈছে মানে এইটো ৰঙাকৈ আঁকি থোৱাটো কৃষ্ণৰ কাম। এই ড্ৰয়িংটো মানে এইটো মাটিত আঁকি ল'লে জোখমা কককৈ কৰি ইয়াতে কৰি ওপৰত কেটাপকৈ তুলাই দিব। আগটো এইটো আগটো এতিয়া এইটো হৈ আছে। প্ৰথমে যিটো ৰঙা আগ আছিলে এইটো এতিয়া ৰদৰ আগ হৈ গ'ল। এইটো মগৰ। এইটো মছলা থাপন হৈ গ'ল। হাতী ভাৱ এটা আহিছেগৈ আৰু এইটো হাতীটো বনাই হৈছে আৰু ইয়াতে ৰথ পাতি যে ইয়াৰ পৰা সিংহটো থাকিব। আপডেট দি আছোঁ লাহে লাহে। ছেম এইটো ছেম হাতী আৰু গেটৰ ওপৰত দুটা মগৰ থাকিব। কালি মই অকণমান কৰি থোৱা একেলগে দেখুৱাম আপোনালোকক। এইটো মগৰটো ইয়াৰ পৰা তোলাই নি দুটা মগৰ তলতে ঢালি থৈছে। এই দুটা মগৰ গেটখনৰ ওপৰলৈ ওলাই দিব। বাঢ়িছেগৈ আৰু এইটো কৃষ্ণ হয়। এক ছেকেণ্ড এনেই ৰৈ নাথাকে। এইটো 4 নম্বৰ দিনত এইটো ৰূপ ধাৰণ কৰাই দিলে। এখন ডাঙৰ শৰাই বনাই আছে তলত, এইখন নি ওপৰত লগাই দিব। এইটো শৰাই প্ৰাৰম্ভিক কামটো চলিছে। 4 নম্বৰ দিনা ইমান কাম আগবঢ়ালে মানুহ পাগল হৈ যাব। ইহঁতৰ কাণ্ড কাৰখানা দেখিলে। এইটো এইজন শিল্পী চাওক জকাটো যিমানে এডাল কইল মই এনেই গাখীৰটামান দি আছো। গাখীৰ 172টামান ডিজাইন মানে চেষ্টা কৰি আছে। ভৱিষ্যতে এজন শিল্পী হোৱা সপোন দেখিছে। গতিকে আমাৰ লগত বিনা পৰিশ্ৰমতে আমাৰ লগত তেওঁ আগ্ৰহ দেখি আমি আকৃষ্ট হৈ তেখেতক আমি কামটো শিকাবলৈ বাধ্য কৰিবলগীয়া হৈছে। কাৰণ তেওঁ প্ৰত্যেক মুহূৰ্ততে আমাৰ লগত থাকে। মোবাইল নানিলে ঘৰতে আছে হয়নে পাৰিব কি বাৰু দেই। মানুহটো আগ্ৰহ আছে। 5 দিন সম্পূৰ্ণ কৰি 6 নম্বৰ দিনে শিল্পীদ্বয়ে কাম চাওক। কালি মই এফালে গ'লোঁ কাৰণে ভালকৈ শ্বুট কৰিব নোৱাৰিলোঁ। এই আদব কাইদা দেখিলে আপোনালোক পগলা হৈ যাব। এইখন পুৰণা চন্দ্ৰতাপ আছিলে। নিতুলৰ টপামূৰত এই ৰ'দ লাগে বুলি এইখন চন্দ্ৰতাপ এখন তৰি থৈছে। সূৰ্যৰ
প্ৰখৰ ৰ'দৰ পৰা বাচিবৰ কাৰণে। এতিয়া এইটো চাইড কাম কৰিব অলপ দিবি। কালি মই ল'ব নোৱাৰা শ্বুটিংটো আজি ল'লোঁ। এইটো সিংহৰ যিটো হাৰ্ডি, সিংহৰ কালি হাৰ্ডিখিনি হ'ল এয়া একদম ফটাফটি নাট্যৰূপ হৈ আছে মানে। এইটো ইয়াত আপোনালোকে এইখন সত্ৰলৈ যোৱা গেটৰ যিটো সিংহ দেখিছে, ছেম সিংহ এইটো হ'ব। এইটো জকাটো সিংহৰ বকলা খুলিছে, বকলা মানে ফৰ্মা খুলিছে। এইটো 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 হ'ব কলপুৰা দেই, বেলেগ নহয় আকৌ। একদম মানে হেৰিয়ৰ পেলনীয়া বস্তুৱে নিৰ্মাণ কৰি আছে। এইফালে এইটো ছেম এই কুইন্সে খুলি আছে, নিতুল কুইন্সে খুলি আছে। এইটো সিংহ, সিংহ খুলি আছে। আজি সপ্তম দিনা মগৰ ঢালি থোৱাৰ পৰা এই পোন নাট্যৰূপ এটা হৈছে। এইটো আজি পৰশ কৰিব। এইটো মগৰ তলত ঢালি থোৱাৰ পৰা এইটো ওপৰলৈ আহি গ'ল। সিংহ জকাটোৰ ওপৰত এইটো থাপিলে অলপ। এয়া সিংহটোৰ ওপৰত অলপ মছলা মিলালে। মগৰৰ নাট্যৰূপ মানে মিহি যিটো পৰশ, সেই পৰশটো দি আছে। সেই পৰশটো নহয়, মিহি পৰশটো হয়। এই মিহি পৰশ টুপিবালা বিনা ৰঙত যিটো মাল আপোনালোকে দেখাব পিছত। ইয়াৰ পৰা এটা দেখুৱাই দিওঁ কেনেকুৱা হ'ব ভাৱ এটা। এই নাৰিকল পাতৰ কাণতে এইটো দেখা পাইছেনে? সেইটোৱে শৰাইটো কিলাই আছে বুলি কয়। এইটো অসমীয়াত শৰাইখন কিলাইছে। যিখিনি কাম আপোনালোকক দেখুৱাই দিলোঁ তাৰ আংশিক এতিয়া আপোনালোকক দি দিওঁ বুলি ভাবিছোঁ। সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ আৰু বেলেগ এটা ভিডিঅ' পাব। বনাই থকা অৱস্থাত মানে কেনেকুৱা, বনোৱাৰ পিছত কেনেকুৱা হয়। এতিয়া বনাই থকা দেখুৱাম। সেই কামখিনি প্ৰায় হ'লে এই ৱালখনে কৃষ্ণই পিহি আছে। ইয়াতে গায়ন বায়ন থাকিব, গায়ন এইফালে বায়ন থাকিব। শৰাইখন দেখাতো উজু অকণমানি ফুংফুঙীয়া বস্তু যেন লাগে। দুটা মানুহে 3 দিন পিহি এইটো শৰাই একদম প্ৰায় ছেটিং। শৰাইখনে তলতে বনাই ল'লে কি ধুনীয়া ফুল উঠিছে। এইখন মস্ত শৰাই, এইখনে তাৰ ওপৰলৈ গুচি যাব। মগৰ ৰেডি, মগৰ সম্পূৰ্ণ ৰেডি হৈ গ'ল। ওপৰলৈ মাত্ৰ দাঙি নিলেই হ'ল। এতিয়া আহি গ'ল আমাৰ বাটচৰাত গায়ন বায়নৰ কাম। গায়ন বায়নৰ নাটকীয় ৰূপ এটা ধাৰণ হৈ আছে বৰ্তমান। এয়া গায়ন বায়ন আগবেলা আছিলে ৱালখন ধমলা ধমল, এইবেলাৰ এয়া এইভাগে তাল বজাই আছে মানে গায়ন, আৰু এয়া বায়ন ৰূপ ধাৰণ হৈছে আৰু আবিৰ্ভাৱ হৈছে।